অসমীয়া মুছলিম মানুহখিনিয়েতো এইবাৰ মই দেখিছোঁ মোক টকাও দিছে বহুতে আৰু মই ভাবোঁ যে এইবাৰ অসমীয়া মুছলিম মানুহখিনিয়ে মুড বনাই লৈছে তেওঁলোকে নিজক আমি যে এটা ছেপাৰেট জাতি এটা এথেনিক হিচাপত ধৰ্ম একে হ'ব পাৰে কিন্তু জনগোষ্ঠী হিচাপে আমি এটা বেলেগ তেওঁলোকে সেইটো লৈ খুব চিন্তিত আৰু এইবাৰতো মোক বহুতে অসমীয়া মুছলিম মানুহ 500 টকা 200 টকা 100 টকা মোক হাতত তুলি দিছে 11,000 টকা মুঠতে যোনে বহুতে মোক সহায় কৰিছে অচিনাকি মানুহ বুলি কোৱাক লৈ তেওঁলোক অফেন্ডেড নহয় তেওঁলোকেতো ভাল পায় তেওঁলোকতো ৰাজনৈতিকভাৱে অসমীয়া মুছলিম মানুহখিনি মিয়া মুছলমানৰ এগেইনষ্টত আছে টিভিটো আপোনালোকে দেখিব বহুতখিনি অসমীয়া মুছলিম মানুহে টিভি টকশ্ব'ত আহি কয় যে মিয়া মুছলমানসকলৰ সংস্কৃতিটো আমাৰ সংস্কৃতিটো দুইটা বেলেগ বেলেগ বুজি পাইছে পৰিপক্ক তেওঁলোক নিজেই জানে কিন্তু আগতে তেওঁলোক অসমীয়া মুছলিম মানুহখিনি আন মানুহৰ দৰে তেওঁলোক কংগ্ৰেছত 50-60% আছিলে আন্দোলনৰ সময়তে বহুত অসমীয়া মুছলমান মানুহে জিপিক ভোট দিছিলে পৰিৱৰ্তন হৈছিলে আৰু এতিয়া মই ভাবোঁ যে এইবাৰ বহুতখিনি ভোট বিজেপিয়ে পাব